নমস্কাৰ এভৰিৱান মই লক্ষ্য আপোনালোক সকলোকে পুনৰবাৰ এই চেনেললৈ স্বাগতম জনাইছোঁ এক্সামলৈ যিহেতু এদিন বা দুদিনহে আছে আপোনালোকৰ হাতত গতিকে ক্লোজ টেষ্টটো ইম্পৰ্টেণ্ট হয় আৰু এছ পি বাক্সিৰ পৰা ক্লোজ টেষ্টটো আৰু বেছি ইম্পৰ্টেণ্ট হয় গতিকে কোনো ধৰণৰ এক্সপ্লেনেশ্যন দিবলৈ নাযাওঁ কাৰণ এক্সপ্লেনেশ্যন দিবলৈ বহুত টাইম লাগে আৰু মই নিজৰ ৰিচাৰ্চ কৰিবলগীয়া হয় সেইকাৰণে ডাইৰেক্টলি আনচাৰবিলাক আপোনালোকক শ্বেয়াৰ কৰি দিয়া হৈছে আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰাৰ পিছত আপোনালোকক আনচাৰবিলাক টিক কৰি দিয়া হৈছে মাত্ৰ আপোনালোকে পঢ়ি যাব দুবাৰ তিনিবাৰ পঢ়াৰ পিছত মুখস্থ কৰিব নালাগে কিন্তু এক্সামত যদি আপোনালোকৰ সেইটো আহি যায় সেম কুৱেশ্যন দেখা মাত্ৰকে আপোনালোকৰ আনচাৰটো মনত পৰি যাব আৰু আপোনালোকে টিক কৰিব পাৰিব বুজি পাইছে ইয়াত দিয়া আছিলে দা ডেছ টু মেৰিজ ইয়াত ডেছ মানে ওৱান দিয়া আছে ওৱানৰ পৰা চুজ কৰিব লাগে ডিমাণ্ডছ আছিলে ইকনমিক্স আছিলে আৰু এটিটিউড আছিলে গতিকে ইয়াত এটিটিউডটো কাৰেক্ট আনচাৰ হ'ব গতিকে দা এটিটিউড টু মেৰিজ দ্য এটিটিউড টু মেৰিজ দুবাৰ তিনিবাৰ পঢ়িলে আপোনালোকৰ মনত থাকি গ'লে ইয়াত এটিটিউড আহিব যদি সেইটো কমন পৰি যায় ভগৱানৰ কৃপাত আপোনালোকৰ মনত পৰি যাব উৰবান লিভিং ডিমাণ্ড ডেট বথৰ পিছত টুৰ পৰা চুজ কৰিব দিছে টুৰ আছে পাৰ্টনাৰ্ছ পেয়াৰ্ছ আৰু কাপলছ ইয়াৰ পৰা আপোনাৰ 2A টো কাৰেক্ট হ'ব এছ পি বক্সিত দিয়া মতে গতিকে পাৰ্টনাৰ্ছ মাত্ৰ এনেকৈ পঢ়িব যে ডেট বথ পাৰ্টনাৰ্ছ শুড হেভ এ কেৰিয়াৰ ডেট বথ পাৰ্টনাৰ্ছ শুড হেভ এ কেৰিয়াৰ ডেট বথ পাৰ্টনাৰ্ছ শুড হেভ এ কেৰিয়াৰ দুবাৰ তিনিবাৰ পঢ়িলে মনত থাকি গ'ল মনত মুখস্থ কৰিব নালাগে কিন্তু এক্সামত দেখিলে মনত পৰি যাব যদি ডাইৰেক্টলি আহে তাৰ নেক্সটটো আপোনালোকৰ আছিলে যে দ্য ওমেনছ ডেছ ইজ ডেড দ্য মেন দ্য ওমেন ডেছ আছে 3 নম্বৰৰ পৰা বাচিব লাগে এক্সাম্পল আছিলে আইডিয়া আছিলে আৰু আপোনালোকৰ ষ্টেন্স আছিলে কাৰেক্টটো হ'ব বি আইডিয়া অৰ্থাৎ দ্য ওমেনছ আইডিয়া ইজ ডেড দ্য মেন এজ দ্য ব্ৰেড উইনাৰ গতিকে ইয়াত 3 বি আইডিয়া আহিব দ্য ওমেনছ আইডিয়া ইজ ডেড দ্য ওমেনছ আইডিয়া ইজ ডেড এনেকৈ পঢ়িব তাৰ নেক্সট চাওক যে ফ'ৰত কি আছে আপোনালোকৰ ফ'ৰত কি বহিব শোল্ডাৰিং আছিলে বিয়াৰিং আছিলে শ্বেয়াৰিং আছিলে আপোনালোকৰ বিয়াৰিংটো বহিব গতিকে মাত্ৰ পঢ়িব দ্য ব্ৰেড উইনাৰ শুড বি বিয়াৰিং ব্ৰেড উইনাৰ শুড বি বিয়াৰিং ব্ৰেড উইনাৰ শুড বি বিয়াৰিং দ্য হাউচ হোল্ড এক্সপেন্সেছ সিমান পঢ়িলে মনত থাকি গ'ল তাৰ নেক্সট আপোনালোকৰ 4 লৈকে গ'ল 5টো বহাব লাগে 5টো ক'ত আছিলে ইয়াত আছিলে যে মৃণালিনী সিং এ মেনেজাৰ উইথ এ হাই ডেছ কোম্পানীত হাই প্ৰফাইল কোম্পানী হ'ব হাই প্ৰফাইল অৰ্থাৎ অপশ্যন বি হাই প্ৰফাইল কোম্পানী তিনিবাৰ পঢ়িলে মনত থাকি গ'ল এক্সামত মনত পৰি যাব তাৰ নেক্সটটো মাই হাজবেণ্ড আৰ্নছ ইনাফ টু কিপ দ্য হোম 6 নম্বৰৰ পৰা বাচিব লাগে 6 নম্বৰত আছিলে কুকিং আছিলে ষ্ট'ভ আছিলে ফায়াৰ্ছ আছিলে আনচাৰটো ফায়াৰ্ছ হ'ব আনচাৰবিলাক ডাইৰেক্টলি এছ পি বাক্সি বুকৰ পৰা চুজ কৰা হৈছে ইয়াত কোনো ধৰণৰ ৰিচাৰ্চ মই কৰা নাই যি এছ পি বাক্সিত আছে ডাইৰেক্টলি সেইটোকে মই টুকি দিছোঁ আপোনালোকে বুকৰ পৰা চাব পাৰিব মাই হাজবেণ্ড আৰ্নছ ইনাফ টু কিপ দ্য হোম ফায়াৰ্ছ বাৰ্ণিং 3-4বাৰ ৰিপিট কৰিলে হৈ গ'ল তাৰ নেক্সটটো আই ডেফিনেটলি ৱান্ট এ ডেছ অৰ্থাৎ ইয়াত 7ৰ পৰা আহিব 7A টো কাৰেক্ট হ'ব অৰ্থাৎ আই ডেফিনেটলি ৱান্ট এ চে ইন হুৱেৰ মাই মানি গোজ আই ডেফিনেটলি ৱান্ট এ চে ইন হুৱেৰ মাই মানি গোজ ৱান্ট এ চে গতিকে কাৰেক্ট মনত থাকিলে তাৰ নেক্সট আপোনালোকে 8 নম্বৰটো মনত পেলাব লাগে অৰ্থাৎ আই নিড টু কিপ আপ এ চাৰ্টেন ডেছ পাৰ্চনেলিটি এজ ৱেল এজ অফ মাই হাজবেণ্ড এণ্ড চিলড্ৰেন চ' আমি 8 নম্বৰ পৰা বাচিব লাগে 8 নম্বৰ অপশ্যনবিলাক ইপিঠিত আছিলে গতিকে ডাইৰেক্টলি মই আনচাৰটো লিখিছোঁ ইয়াত ইমেজ হ'ব আই নিড টু কিপ আপ এ চাৰ্টেন ইমেজ পাৰ্চনেলিটি এনেকৈ পঢ়িলে তাৰ নেক্সটটো আই অলছ' নিড টু ডেছ অৰ্থাৎ কিপ আপ দ্য ইমেজ আৰু লাষ্টৰটো আছিলে হুৱেৰ এলছ পঢ়িলে মনত থাকিব বুজি পাইছে মই কেতিয়াও ৰেকমেণ্ড নকৰোঁ এনেকৈ পঢ়িবলৈ কিন্তু যিহেতু আপোনালোকৰ হাতত এক্সামত টাইম নাই গতিকে এনেকৈ পঢ়িছে আপোনালোকে আদাৰৱাইজ টাইম থাকিলে এনেকৈ নপঢ়িব ইন ডিটেইলছ পঢ়িব কনচেপ্ট ক্লিয়াৰ কৰিব তাৰ নেক্সট পেছেজটো চাওক যে কাম অক্টোবৰ এণ্ড ইউ আৰ বাৰ্ণ্ড বাই দ্য মিড ডে ছান আপোনালোকে সকলোবিলাক পঢ়ি চাব পাৰিব মই ডাইৰেক্টলি আনচাৰটো ইয়াত কৈ দিম সময় যিহেতু নাই দ্য ষ্টৰ্ম এণ্ড দ্য চিজল ইজ পাৰ্টিকুলাৰলি 1 বহাব লাগে 1ৰ পৰা চাল্ট্ৰি বহিব ইয়াত চুলট্ৰাই যি বুলি পঢ়ে আপোনালোকে পাৰ্টিকুলাৰলি চাল্ট্ৰি এজ ইট কামছ তাৰ নেক্সট আপোনাৰ 2 নম্বৰত বহাব ডেট ডাজ নট প্ৰিভেণ্ট পিপল বহালে প্ৰিভেণ্ট আহিলে টিক দি দিয়া আছে আপোনালোকে নিশ্চয় দেখা পাইছে তাৰ নেক্সট 3 য'ত আছিলে ইয়াত 3 বহাব আপোনালোকে হেৰাল্ড অৰ্থাৎ 3 আছিলে যে ফ্ৰম কামিং আউট অন দ্য ষ্ট্ৰীটছ টু 3 নম্বৰত কি বহিব হেৰাল্ড ট্ৰেডিশ্যনেল ফেষ্টিভেলছ তাৰ নেক্সট আপুনি এনেকৈ আহিলে 4 নম্বৰত দেখা পালে কি আছে কালাৰফুলি ডেকৰেটেড শ্ব'ৰুমছ আৰ 4 নম্বৰত বহাই দিব এক্সৰ্টিং
এক্সহৰ্টিং আপোনালোকে ইয়াৰ মিনিংবিলাক গুগলত ডাইৰেক্টলি চাৰ্চ কৰিলে পাই যাব গতিকে ডিটেইলছত পঢ়িব পাৰে যদিহে আপোনালোকৰ ওচৰত সময় আছে সময় উলিয়াব পাৰে কিন্তু মই ইয়াত ডাইৰেক্টলি আনসাৰবিলাক শ্বেয়াৰ কৰি দিছোঁ তাৰ নেক্সটটো আছিলে যে 5 নম্বৰ কি আছিলে টু লেট হিজ হেয়াৰ ডাউন স্পাৰ্লছ এণ্ড টেক এ 5 নম্বৰ আছিলে বেগফুল অফ গিফ্টছ হোম ফৰ দ্য ফেমিলি আফটাৰ অল দ্য নিউ ইয়াৰ্ছ জাষ্ট 6 নম্বৰ আছিলে আপোনালোকৰ ৰাউণ্ড দ্য কৰ্নাৰ ক্লিয়াৰ আছে দুবাৰ তিনিবাৰ চেণ্টেন্সটো ৰিপিট কৰক ভিডিঅ'টো পজ কৰি লওক আৰু স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব আপোনালোকে স্ক্ৰীনশ্বট মৰাৰ পিছত আপোনালোকে পঢ়ি থাকিব পাৰিব নিজে মোবাইলটো হাতত লৈ ভিডিঅ'টো প্লে নকৰাকৈ তাৰ নেক্সট আপোনালোকে ঠিক তেনেদৰে চাওক যে ব্ৰডকাষ্টিং অফ হুইচ উই হেভ বিগান টু ইয়াত দেখা পালে ওৱানত কি বহিব হিয়াৰ বহিব টু হিয়াৰ ছ' মাছ নাও ইট is an invention of recent 2 নম্বৰ কি আছে recent origin and development দুবাৰ তিনিবাৰ পঢ়িব মনত থাকি যাব half a century ago no one could ever dash how dashত বহিব 3 নম্বৰ imagine no one could ever imagine আহিলে তাৰ নেক্সট 4 নম্বৰ কি বহিব 4 নম্বৰ universally অৰ্থাৎ 4 নম্বৰ যিটো আছিলে education, entertainment, and the state administration is universally recognized and accepted. The next, the Marconi falls the credit for the 5 number invention, for the invention of the wireless. 6 নম্বৰ যেটো আছিল 6 নম্বৰ এক্ৰছ বহিব 6 নম্বৰ যেটো আছিল আপোনালোকে চালে মাত্ৰ দুবাৰ তিনিবাৰ পঢ়িব স্ক্ৰীনশ্বট লৈ ল'ব বাৰে বাৰে কৈছো he soon succeeded in sending message 6 নম্বৰ যেটো আছিল আপোনালোকৰ across the Atlantic Ocean to America তাৰ নেক্সট 7 নম্বৰ যেটো আছিল দেখিলে from Marconi's first 7 নম্বৰ step from Marconi's first step বুলি পঢ়িলে 7 নম্বৰ 7 টো হ'ব first step to broadcasting as we know it is a long road but scientists travel along it 8 নম্বৰ আছিল underrated by difficulties and obstacles on the way 9 নম্বৰ যিবিলাক আছিল wireless service was 9 নম্বৰ আপোনালোকৰ started wireless service was started between India and England in 1927 আৰু 10 নম্বৰ যিবিলাক আছিল তাৰ আপোনালোকৰ অপচন বি টো কাৰেক্ট হ'ব অৰ্থাৎ shoes the company fell and the government of India stepped into the shoes স্ক্ৰীনশ্বট লৈ লওক বাৰে বাৰে দুবাৰ তিনিবাৰ মাত্ৰ পঢ়ি দিয়ক আপোনালোকে মনত থাকি যাব আপোনালোকৰ স্ক্ৰীনশ্বট লৈ লওক আপোনালোকে ঠিক আছে ঠিক তেনেদৰে তাৰ নেক্সটটো আপোনালোকে চাওক যে one of the major causes of the failure of one to আহিব developing countries মোৰ মতে এইটো ইম্পৰ্টেণ্ট হয় VVI 3 নম্বৰ যোনটো পেছেজ আছিল এইটো ইম্পৰ্টেণ্ট হয় VVI very much important of failure of developing countries on economic front is their 2 number inability to evolve a judicious mixture of 3 number আহিব import substitution দুবাৰ তিনিবাৰ পঢ়ি দিয়ক আপোনালোকে তাৰ নেক্সট 4 নম্বৰ যদি আপোনালোকে চাই যে 4 নম্বৰ যোনটো আছিল জাম্বিয়া which 4 নম্বৰ বেংক আহিব জাম্বিয়া which bank অপচন বিলাক ইপিট আছিল গতিকে মই ইয়াত ডাইৰেক্টলি আনসাৰ বিলাক লিখি দিছো বেংক on imports after its independence 20 years ago অৰ্থাৎ 5 নম্বৰ ago আহিব এটো ইম্পৰ্টেন্ট নিচিনা লাগিছে গতিকে স্ক্ৰীনশ্বট মাৰিব আপোনালোকে বাৰে বাৰে পঢ়িব has depleted 50% of its national 6 নম্বৰ capital আহিব 6 নম্বৰ capital whereas South Korea which started its 7 নম্বৰ economic development from a war ravaged status dash the 50s by equalizing the high exports 8 নম্বৰ আপোনালোকৰ in আহিব status in the 50s তাৰ নেক্সট 9 নম্বৰ আহিব আপোনালোকৰ with equalizing high efforts with high imports আৰু লাষ্টত আছিল it high imports is one of the ইয়াত দা আছে গতিকে superlative form richest nations today clear আছে এনেকৈ আপোনালোকে চাব পাৰিব
ইম্পৰ্টেণ্ট পেছেজবিলাক ডাইৰেক্টলি আপোনালোকে চাই যাওক যিহেতু আপোনালোকে ইন ডিটেইলছ পঢ়িবলৈ সময় নাই আপোনালোকৰ হাতত গতিকে ডাইৰেক্টলি দুবাৰ তিনিবাৰ পঢ়ি দিয়ক চেণ্টেন্সটো মনত থাকি যাব আৰু যদিহে কমন আহে ডাইৰেক্টলি আপোনালোকৰ অপশ্যন দেখিলে মনত পৰি যাব আশা কৰিছোঁ আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰি আছে ভাল এক্সাম হ'ব মাত্ৰ নিজৰ ওপৰত কনফিডেণ্ট ৰাখক 100% এটেম্প্ট কৰাটো সম্পূৰ্ণ সহজ কথা নহয় গতিকে যিমান পাৰে ভালকৈ আপুনি দিব নিজৰ 100% দিব ধন্যবাদ